ৰাইজৰ সমস্যাসমূহ সমাধান কৰাত পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি আপুনি আশাবাদী? একচুৱেলি যিহেতুকে বৰ্তমান অসমত ভাৰতীয় জনতা চৰকাৰ চলি আছে আৰু আমি আশা ৰাখিছোঁ যে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ দলৰ স্বাৰ্থতে বা বঁটা বলিছে, সেই ক্ষেত্ৰত আমি আশাবাদী যে কৌশিক তালুকদাৰ আমাৰ ভাৰতীয় মণি বাৰাগুচি গাঁও পঞ্চায়তৰ সদস্যপদৰ প্ৰাৰ্থী, ভাৰতীয় জনতা দলৰ সমৰ্থিত প্ৰাৰ্থী, আৰু আমি আশা ৰাখিছোঁ যে যিহেতুকে বঁটাটো বলিছে ভাৰতীয় জনতা দলৰ পক্ষে, তেনেকুৱা ক্ষেত্ৰত আজি উন্নয়নৰ স্বাৰ্থত বা উন্নয়ন কৰিবলৈ হ'লে ভাৰতীয় জনতা দলৰ প্ৰাৰ্থীক ভোট নিদিলে উন্নয়ন হোৱাৰ আশা নাই। গতিকে আমি আশা ৰাখিছোঁ যে এই অঞ্চলৰ বাকী ৰাইজৰ স্বাৰ্থত সকলোৱে আমাৰ কৌশিক তালুকদাৰক ভোট দিব আৰু জয়যুক্ত কৰিব। পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰচাৰ, সেই প্ৰচাৰৰ আজি অন্তিম দিন আৰু অন্তিম দিনৰ প্ৰচাৰৰ অংশ হিচাপে আমি এই শোভাযাত্ৰাটো আজি উলিয়াইছিলোঁ। খুব সুন্দৰ পৰিৱেশ, সুন্দৰ মানুহৰ স্বতঃস্ফূৰ্ত সঁহাৰি, ৰাইজে আমাৰ এই পদক্ষেপক সুন্দৰভাৱে আঁকোৱালি লৈছে আৰু আমাৰ যিখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ যে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত অকল আন্তঃগাঁথনি বুলি কওঁতে ৰাস্তা ঘাটেই নহয়, চিকিৎসা হওক, শিক্ষা হওক, বিভিন্ন ক্ষেত্ৰত উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক বা আমাৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত হওক, ব্ৰহ্মপুত্ৰৰ নৈৰ ওপৰত বিভিন্ন ঠাইত যি আজি দলং নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, স্বাস্থ্য কেন্দ্ৰত এখনৰ পিছত এখনকৈ প্ৰতিখন জিলাত আজি মেডিকেল কলেজ হস্পিটেল হ'বলৈ ধৰিছে, কেঞ্চাৰ হস্পিটেল এখনৰ পিছত এখনকৈ হ'বলৈ ধৰিছে আৰু নিযুক্তিৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিকা মেধা সম্পন্ন যিসকল আমাৰ যুৱক যুৱতী সম্পূৰ্ণ নিকাভাৱে তেওঁলোকক আজি নিযুক্তি পত্ৰ দিয়া হৈছে। প্ৰায় 1.5 লাখৰ ওচৰত আজি আমাৰ ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতীসকলে নিযুক্তি পাইছে। ৰাইজৰ সঁহাৰি সন্দৰ্ভত খুব আশাব্যঞ্জক আৰু খুব উৎসাহজনক। আজি সোমবাৰৰ দিন, আচলতে আজি কোনো চৰকাৰী বন্ধ বা এনেকুৱা কোনো ধৰণৰ বন্ধও নাই। বন্ধ নোহোৱা স্বত্বেও ৰাইজৰ যিখিনি স্বতঃস্ফূৰ্ত সঁহাৰি আমি লাভ কৰিছোঁ, আমাৰ মানে জয় নিশ্চিত বুলি আমি ভাবোঁ। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ৰাইজক যিখিনি উন্নয়ন সাধিছে, তাৰ ক্ষেত্ৰত তাৰ পৰিপ্ৰেক্ষিতত আমাক মানে ৰাইজে আজি যিখিনি সঁহাৰি দিছে তাক লৈ আমি বহুত আশা কৰোঁ। মই ইতিমধ্যে আমাৰ গোটেই পঞ্চায়তৰ সকলোৰে ঘৰে ঘৰে মই গৈছোঁ, তেখেতলোকৰ সমস্যাবিলাকৰ বুজ লৈছোঁ আৰু সমস্যা ব্যক্তিগত বাদেও তেখেতলোকৰ কিছু ৰাজহুৱা সমস্যা আছে আৰু মই তেখেতলোকক কৈছোঁ যে নিৰ্বাচনত জয়ী হ'লে মই প্ৰথম ৰাজহুৱা যিখিনি স্বাৰ্থ আমাৰ যিখিনি মানে উন্নয়ন কাম কৰিব লাগে ৰাইজৰ কাৰণে, মই সেইখিনিকে প্ৰথম অগ্ৰাধিকাৰ দিম। চাওক, বিজেপি দলত মই এজন কাৰ্যকৰ্তা হিচাপে আজি বহুদিনৰ পৰা কাম কৰি আহিছোঁ আৰু সেই হিচাপেও ধৰক অঞ্চলবাসী ৰাইজৰ এটা আশীৰ্বাদ আছে। মোক বহুতে আপোনাৰ বিজেপি আজি বহুত বছৰৰ পৰা কৰি আহিছোঁ আৰু যিখিনি আমাৰ সমষ্টিৰ উন্নয়ন হৈছে বা সামগ্ৰিকভাৱে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানে পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী হেমাংগ ঠাকুৰীয়াৰ নেতৃত্বত যিখিনি সমষ্টিত কাম হৈছে, অঞ্চলৰ কাম হৈছে, তাক লৈ সৰ্বসাধাৰণ ৰাইজ আজি সুখী হৈছে আৰু ভাল পাইছে আৰু সেইকাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। শেষত আমাৰ জয় নিশ্চিত বুলিয়ে ক'লোঁ।